নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 18 ছেপ্টেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিটো চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে পয়গম্বৰৰ জন্মদিনৰ পিছদিনাই ঘটিল আজব ঘটনা হিজুৱা কণীৰ ভিতৰত ওলাল আল্লাহৰ নাম দেখি এতিয়া আচৰিত হ'ল ৰাইজ কণীৰ ভিতৰত আল্লাহৰ নাম চাবলৈ এতিয়া শ শ লোকৰ ভিৰ হিজুৱা কণীৰ ভিতৰত স্পষ্ট হৈ আছে আল্লাহৰ নাম অন্ধবিশ্বাস বিয়পোৱা বুলি একাংশৰ তীব্ৰ প্ৰতিক্ৰিয়া ধুবুৰীৰ হাফিজুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই ঘটনাটো এয়া জানো সম্ভৱ কিয় এই ঘটনাক মানি লৈছে সত্য হিচাপে সঠিক ৰাজপথত অসৎ ইংগিত দি আৰক্ষীৰ জালত যদুমণি শইকীয়া কলেজীয়া সঠিক ৰাজপথতে দিছিল বেয়া ইংগিত বিশ্বকৰ্মা পূজাৰ দিনাই শিক্ষকৰ নামত খানিলে কলংক লখিমপুৰ জিলাৰ দলহাটত সংঘটিত হৈছে ঘটনাটো ৰাইজে যদুমণি শইকীয়াক সমজাই দিছে নাওবৈচা আৰক্ষীক সঠিক ৰাজপথত অসৎ ইংগিত দি আৰক্ষীৰ জালত এবাৰ যদুমণি শইকীয়া বুলডোজাৰ একচনত নিষেধাজ্ঞা জাৰি কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰ বুলডোজাৰ একচনক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় কোনো দোষী অভিযুক্তৰ ঘৰত যধে মধে চলাব নোৱাৰিব বুলডোজাৰ কোনো অভিযুক্ত অপৰাধীৰে সামিল হলে কেনেকৈ চৰকাৰে ঘৰ ভাঙিব নিয়ম নমনাকৈ বুলডোজাৰ চলোৱাটো সংবিধান বিৰোধী এনে হঠকাৰী সিদ্ধান্ত আইন ব্যৱস্থাৰ ওপৰত বুলডোজাৰ চলোৱাৰ সমান বুলডোজাৰেৰে চৰকাৰে ভাঙিব নোৱাৰিব ব্যক্তিগত নিৰ্মাণ আনহাতে কোনো ব্যক্তিগত ঘৰ কাৰ্যালয়ত চলাব নোৱাৰিব বুলডোজাৰ 1 অক্টোবৰলৈ বাহাল থাকিব এই নিৰ্দেশনা অৱশ্যে চৰকাৰী মাটি জলাশয় ৰেলপথ ৰাজপথৰ ক্ষেত্ৰত নাথাকিব এই নিৰ্দেশনা কোনো সম্পত্তি অবৈধভাৱে নিৰ্মাণ হোৱাটো প্ৰমাণ হলেহে চলাব পাৰিব উচ্ছেদ অভিযান বি আৰ গগৈ আৰু কেভি বিশ্বনাথনৰ বিচাৰপীঠৰ মন্তব্য জমিয়ত উলেমা হিন্দে দাখিল কৰা গোচৰক লৈ শুনানি সংখ্যালঘুৰ ন্যায় বিচাৰি মুখ্য ন্যায়াধীশক পত্ৰ প্ৰেৰণ আমচুৰ সংখ্যালঘুৰ ন্যায় বিচাৰি এছচিৰ মুখ্য ন্যায়াধীশক পত্ৰ প্ৰেৰণ আমচুৰ সংখ্যালঘুৰ নিৰাপত্তা বিচাৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত পালেগৈ আমচু হিমন্ত বিশ্ব শৰ্মাৰ শাসনত সুৰক্ষিত নহয় অসমৰ মুছলমান আনহাতে উচ্ছেদৰ নামত অত্যাচাৰ কৰা হৈছে সংখ্যালঘুৰ ওপৰত মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক এই কথা লিখিত আকাৰে জনালে আমচুৱে শীঘ্ৰে অসমতো ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ব প্ৰতিবাদ সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই মুছলমানক লগত লৈ ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী ল'ব আমচুৱে সংখ্যালঘুৰ ন্যায় বিচাৰি এছচিৰ মুখ্য ন্যায়াধীশক পত্ৰ প্ৰেৰণ আমচুৰ কয়লাৰ পৰা ট্ৰেডিং সিন্ডিকেটলৈকে বিজেপি জড়িত বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে বিজেপি চৰকাৰ অহা দিনৰ পৰা সিন্ডিকেটবোৰ আৰম্ভ হৈছে কয়লাৰ পৰা ট্ৰেডিং সিন্ডিকেটলৈকে বিজেপি জড়িত নিজৰ গাফিলতি ঢাকিব বিচাৰিছে বিজেপিয়ে 1.5 বছৰ পাছত বিজেপি চৰকাৰ নাহে বুলি নিশ্চিত হৈছে সেয়ে যিমান পাৰে সিমান লুণ্ঠন কৰিছে মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ প্ৰধানমন্ত্ৰীৰ জন্মদিনত শুভেচ্ছাৰ বন্যা ৰাহুল গান্ধীয়েও জনালে শুভকামনা যোৱাকালি বিশ্বকৰ্মা পূজা লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন মঙলবাৰে প্ৰবীণ ৰাজনীতিবিদ গৰাকীৰ ৭৪ সংখ্যক জন্মদিন
গোটেই বছৰটো মোদীৰ সৈতে সম্পৰ্ক তিক্ত হৈ পৰা দেশৰ নেতাসকলেও বিশ্বৰ অন্যতম জনপ্ৰিয় নেতাজনক অভিনন্দন জ্ঞাপন কৰে। বৰ্তমান লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আমেৰিকা ভ্ৰমণৰ সময়ত কৰা কেইবাটাও মন্তব্যক লৈ শাসক বিৰোধীৰ বিতৰ্ক চলি আছে। তথাপিও কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ নাপাহৰিলে। ধৰ্ষণকাৰীৰে ভৰিছে বিজেপি, নাবালিকাক ধৰ্ষণৰ অপচেষ্টা বিজেপি নেতাৰ। এইবাৰ 13 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা এগৰাকী বিজেপি নেতাৰ। ধৰ্ষণৰ অপচেষ্টা চলোৱা বিজেপি নেতাগৰাকীক ইতিমধ্যে অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কাছাৰ জিলাত সংঘটিত হৈছে এই ঘটনাটো। নতুন মূৰ লৈছে ধিং ধৰ্ষণ কাণ্ডই। পানীত পৰি মৃত্যু হোৱা তাফাজুল ধৰ্ষণকাৰী নাছিল। আৰক্ষীৰ জিম্মাত থাকোতে পানীত পৰি মৃত্যু হোৱা তাফাজুল ধৰ্ষণকাৰী তাফাজুল নহয়। চিত্ৰপট সলনি হৈছে ধিং ধৰ্ষণ কাণ্ডৰ। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তাফাজুল ইছলাম ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত নহয়। মূল অভিযুক্ত তাফাজুল ইছলাম আৰু আৰক্ষীৰ জিম্মাত পুখুৰীত পৰি মৃত্যু হোৱা তাফাজুল ইছলাম দুজন ভিন্ন ব্যক্তিহে বুলি দাবী কৰা হৈছে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এই সম্পৰ্কীয় এখন আবেদন শুনানি গ্ৰহণ কৰাৰ পাছতে এই কথা পোহৰলৈ আহিছে। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা 11 বছৰ পাছত দিল্লীৰ দায়িত্ব চম্ভালিব এগৰাকী মহিলা নেত্ৰীয়ে। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ'ব আপ নেতা আতিশী মাৰ্লেনা। আপ বিধায়িনী দলৰ বৈঠকত তেওঁৰ নাম অনুমোদন কৰা হয়। বৈঠকত অৰবিন্দ কেজৰিৱালে আতিশীৰ নাম প্ৰস্তাৱ কৰে। সকলো বিধায়কে থিয় হৈ সেই প্ৰস্তাৱক সমৰ্থন জনায়। আতিশী হ'ব দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পূৰ্বে সুশৰ্মা স্বৰাজ আৰু শীলা দীক্ষিত এই পদত অধিষ্ঠিত আছিল। এডিআৰৰ কাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্য। পৰীক্ষাৰ পাছত প্ৰশ্ন কাকতৰ মূল্য বিয়াৰ পিছৰ পেণ্ডেলৰ দৰে। অসমৰ যুৱক যুৱতীসকলৰ স্বপ্নক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাক আমি অত্যন্ত উৎসৰ্গিত মনোভাৱেৰে স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ বিনম্ৰ প্ৰয়াস কৰিছো। কিন্তু এচাম লোকে যি ধৰণে ইয়াৰ ভুল উলিওৱাত উঠি পৰি লাগিছে তেওঁলোকক অভিনন্দন জনাই ক'ব বিচাৰো যে এনে কৰাৰ বাবে ব্যক্তিগতভাৱে মোৰ ক্ষতি নহ'ব পাৰে। কিন্তু সপোন দেখা যুৱক যুৱতীসকলে কষ্টৰ সন্মুখীন হ'ব। কাৰণ এনেবোৰ কাৰণত আগলৈ পৰীক্ষা পাতিবলৈ কোনোৱে সাহস নকৰিব পাৰে। মই বুলিহে পাতি আছো, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এডিআৰৰ প্ৰশ্ন কাকত ফাদিলৰ সৈতে জড়িত 8জনক গ্ৰেপ্তাৰ। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা প্ৰসংগক লৈ অভিযান তীব্ৰতৰ কৰিছে অসম আৰক্ষীয়ে। প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে এই কাৰ্যৰে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে 8জনকৈ লোকক। ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰে এই 8জনকৈ লোকক। গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ এজন কেন্দ্ৰটোৰ দায়িত্ববাহী বিষয়া, পৰ্যবেক্ষক 2জন, নিৰীক্ষকক 3জন। মূল অভিযুক্ত মংগল সিং বসুমতাৰী আৰু পৰীক্ষাৰ্থী দ্বিজেন বড়ো। আদালতৰ দ্বাৰস্থ হ'ব সোণাপুৰৰ উচ্ছেদিত পৰিয়াল। উচ্চতম ন্যায়ালয়েতো তৰিব গোচৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলী জনজাতীয় বেল্টৰ ভূমিত চলা ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব উচ্ছেদিত লোকসকল। এই কথা সদৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদে। মহালয়াৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। উৎসৱৰ বতৰতে হ'ব লক্ষ্মী লাভ। এই ঘোষণা ছেপ্টেম্বৰত হ'ব পাৰে, কিন্তু কাৰ্যকৰী হ'ব 1 জুলাইৰ পৰা। ফলত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে 3% DA লৈয়ে বৰ্তমান সন্তুষ্ট থাকিব লাগিব।